কৃষ্ণ আমি আপোনাৰ পৰা আৰু এটা বিষয়ত জানিব বিচাৰিম যে গুৰুজনাই সেই তাহানিতে সংস্কৃতিৰ দিশটোৰ ওপৰত ইমান গুৰুত্ব আৰোপ কৰিছিলে। সংস্কৃতিৰ দিশটোত তেওঁ যথেষ্টখিনি অৱদান আছে আৰু যি মেটমৰা এই সম্ভাৰ আমাৰ অসমীয়া জাতিটোলৈ এৰি থৈ গৈছিলে, কিন্তু এতিয়াৰ এই প্ৰজন্মত, আজিৰ প্ৰজন্মটোত আমি দেখিবলৈ পাওঁ তেওঁ যিখিনি গীত নাট বাদ্য যিখিনি তেওঁ সংস্কৃতিৰ দিশটোত ইমান ওপৰলৈ লৈ যাব পৰা যিখিনি সম্বল আমাৰ কাৰণে এৰি থৈ গৈছিলে, কিন্তু এতিয়াৰ এই যুৱ প্ৰজন্মই আমি দেখিবলৈ পাইছো সেইখিনি বস্তুৰ ওপৰত কিবা অনীহা আহিছে নেকি বাৰু? আমাৰ সেইটোৰ ওপৰতো কেতিয়াবা প্ৰশ্ন জাগে, গতিকে তাৰ বিষয়ে আমি কিছু জানিব বিচাৰিছো। কৃষ্ণ। ভঁৰাল এটা দি থৈ গৈছে। এই মেটমৰা ভঁৰালটোত মানে সংস্কৃতিৰ যিখিনি সম্পদ আমি পাইছো, সঁচাকৈয়ে আমাৰ অসমবাসী ধন্য। অসমীয়া বুলি নহয়, আমি অসমবাসী ধন্য। আৰু এনেকুৱা এজন গুৰু, মহান গুৰু, যিজনে একেধাৰে সাহিত্য, সংস্কৃতি, ধৰ্ম, সমাজ সকলোখিনি এক সুন্দৰ ৰূপত, মানে এখন সমাজ জীয়াই থাকিবলৈ, এটা জাতি হিচাপে প্ৰতিষ্ঠা হবলৈ যিখিনি আমাৰ সম্বলৰ প্ৰয়োজন, কোনো তাৰ ক্ষতিক্ষুণ নোহোৱাকৈ আমাক এইখিনি মহাপুৰুষে দি থৈ গৈছে। আমি সঁচাই অসমবাসী, সঁচাই আমাৰ সৌভাগ্যৱান, আমি সকলো সৌভাগ্যৱান। গতিকে এতিয়া এইখিনি আমি কেনেকৈ গ্ৰহণ কৰি, কেনেকৈ ইয়াক আমি ক্ৰমে ইয়াক বিস্তাৰ কৰিব লাগিব, প্ৰসাৰ কৰিব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে বস্তুখিনি গ্ৰহণ কৰিব লাগিব। আৰু এইখিনি মূলতে হৈছে কৃষ্ণ ভক্তি, কৃষ্ণ সংস্কৃতি, যিটো মহাপুৰুষ ভগৱান তেখেতক মহাপুৰুষ তত্বৰে যি অভিহিত কৰা হৈছে, আৰু সেই কৃষ্ণ তত্ব যিটো এক অংশত বুলি বেদে কৈছে, আৰু গীতাত এই মহাপুৰুষে নিজেই সেইটো ব্যক্ত কৰিছে। মহাপুৰুষ মানে আমি কৃষ্ণৰ কথা কৈছো, আৰু কৃষ্ণই অৰ্জুনক মানে কৃষ্ণই অৰ্জুনৰ জৰিয়তে আমাৰ সমস্ত মানৱ জাতিক কৈছে। অৰ্জুন হৈছে আমাৰ এক মানৱ জাতিৰ প্ৰতিনিধি। গতিকে অৰ্জুনে যিখিনি সমস্যাৰ সন্মুখীন হৈ কৃষ্ণক ওচৰ চাপিব লগা হৈছিলে, কৃষ্ণই যিখিনি তেওঁক জ্ঞান দিব লগা হৈছিলে, যাৰ কাৰণে আমি গীতাৰ দৰে এখন মহান উপনিষদ আমি লাভ কৰিছো, সেই গীতাৰ শিক্ষাই শেষত গৈ তেওঁ স্বয়ং প্ৰভু ভগৱন্তই আমাৰ জীৱৰূপী মানৱৰূপী অৰ্জুনক বুজাইছে যে হয়, এই জগতত ময়েই সঁচা, মোৰ বাহিৰে একো নাই। গতিকে মন মনা ভাব মত যাজি মত যাজো মত মাং নমস্কুৰো, মোকে মাত্ৰ সদা দিয়া মন, মৰ মাত্ৰ ভক্ত হোৱা সৰ্বখন, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। এই কথাটো ভগৱন্তই নিজক নিৰ্দেশ কৰি ক'ব লগা হৈছে। গতিকে অৰ্জুনক পতিয়ন নিয়াবৰ কাৰণে, গতিকে আমি অৰ্জুন ৰূপী আমি বাকী মানৱ সমাজৰ সকলোৱে ভগৱানৰ এই বাণীটো গ্ৰহণ কৰিব লাগে। হয়, এক ভগৱানেই সত্য, তেওঁৰ বাহিৰে একো নাই। গতিকে সেই তেওঁ কেন্দ্ৰ কৰিয়েই যিখিনি সংস্কৃতিৰ উপাদান আমি পাইছো, সেই গোটেইখিনি তেওঁক প্ৰচাৰ প্ৰসাৰৰ কাৰণে সৃষ্টি হৈছে। য'ত আমি ধৰক বৰগীতৰ মাজেদিও যদি বিচাৰ কৰি চাওঁ, এক কৃষ্ণ তত্বই আছে। আকৌ যদি ভতিমাখিনি আমি বিচাৰ কৰি চাওঁ, এক কৃষ্ণ তত্বই আছে। আমি যিখিনি নাট পাইছো, চিহ্ন যাত্ৰাকে আৰম্ভ কৰি মহাপুৰুষে এখন এখনকৈ 10খন অংকীয়া নাট লিখিছিলে। আচলতে এতিয়া 10খন নাই। আমাৰ কালক্ৰমত বা কিবা কালৰ কুটিল গতিত আমাৰ কিছু বস্তু হেৰাইছে। যেনেকৈ বৰগীতখিনিও আমাৰ ভালেখিনি বনপুৰা জুইত মাৰ গ'ল, জাহ গ'ল মহাপুৰুষৰ গীতখিনি, গুৰুজনা মাধৱদেৱৰ গীতখিনি আছে। গতিকে ঠিক তেনেকে আমাৰ অংকীয়া নাটসমূহ এতিয়া ছভাগ আমাৰ আছে। চিহ্ন যাত্ৰা ভাগো আমাৰ এতিয়া নাট্যৰূপটো ঠিক তেনেকে পাবলৈ নাই। সেইখন আছিলে আমাৰ চিত্ৰনাট্য, আৰু সেই চিত্ৰনাট্যৰ জৰিয়তেই 1468 চনত, আমি যদি চনটো তাতেই মহাপুৰুষে সংস্কৃতিৰ সূচনা কৰিছে। সংস্কৃতি বুলি কওঁতে আমি সংস্কৃতি শব্দটো অতি ব্যাপক। সংস্কৃতি বুলি ক'লে তাতে ধৰ্মটো সোমাই থাকে, আমাৰ সাহিত্য সোমাই থাকে, আমাৰ গীত মাত সোমাই থাকে, আমাৰ কথা বতৰা, চাল চলন, সাজ পোছাক, আমাৰ আহাৰ বিহাৰ, খোৱা বোৱা
সমস্তখিনি সংস্কৃতিয়ে আৱৰি লয়। সংস্কৃতিৰ পৰিসৰটো অধিক বহল। গতিকে সংস্কৃতিৰে এটা প্ৰধান উপাদান হৈছে সংগীত। এই সংগীত বুলি কওঁতে আমাৰ গীত, বাদ্য, নৃত্য এই তিনিটা বস্তু প্ৰধান। সংগীত শাস্ত্ৰৰ এই কথাখিনি কৈছে, গীতং বাদ্যং তথা নৃত্যং ত্ৰয়ং সংগীতম উচ্যতে। গতিকে এই সংগীতৰ যি প্ৰধান তিনিটা উপাদান, এই প্ৰধান তিনিটা উপাদানৰ উপৰি মহাপুৰুষে এটা বস্তু ইয়াত সংযোগ কৰিছে। আমাৰ গোটেই বস্তুখিনি আমি যদি চাওঁ, মহাপুৰুষৰ ধৰ্ম বস্তুটো গুৰু, দেও, নাম, ভকত যেনেকে 4 বস্তু বিদ্যমান, আৰু সংস্কৃতিৰ ক্ষেত্ৰতো, সংগীতৰ ক্ষেত্ৰতো গীত, বাদ্য, নৃত্য, নাট্য এই 4টা বস্তু আমাৰ মহাপুৰুষে দিছে। এই 4টা বস্তু বিদ্যমান। এনে সাধাৰণ অৰ্থত সংগীত বুলি ক'লে যি 3টা কলা থাকে, মহাপুৰুষৰ সংগীত ধাৰাত কিন্তু 4টা কলা, চতুষ্কলা সম্বলিত আমাৰ মহাপুৰুষৰ এই সংগীত। আৰু এই সংগীত আমি মাৰ্গীয় সংগীত বুলি অভিহিত কৰোঁ। এই সংগীতত আমাৰ ধ্ৰুপদী সংগীত বা শাস্ত্ৰীয় সংগীতৰ উপাদান আছে। এই সংগীতত আকৌ লৌকিক সংগীতৰো উপাদান আছে, দেশীয় উপাদানো আছে, ঠিক সেইদৰে মাৰ্গীয় উপাদানখিনিও আছে। গতিকে এই সংগীত আমাৰ পৰমেশ্বৰক সন্ধান কৰা সংগীত, পৰমেশ্বৰৰ ওচৰলৈ যাব পৰা সংগীত, পৰমানন্দ লাভ কৰা সংগীত। গতিকে সংগীতই সাধাৰণতে যিটো দিয়ে, সংগীতৰ প্ৰধান তাৰ লক্ষ্যটো হৈছে আনন্দ দিয়া। এতিয়া আনন্দটো দিছে আমাৰ গুৰুজনাৰ সংগীতে। অকল মনৰ আনন্দই নিদিয়ে, আত্মাৰ আনন্দও দিয়ে, অৰ্থাৎ ই পৰমানন্দৰ ফালে লৈ যাব পাৰে। অন্য সংগীততকৈ, দেশীয় অন্য সংগীততকৈ আমাৰ মহাপুৰুষৰ সংগীতৰ এইটোৱে এটা প্ৰধান লক্ষণ, প্ৰধান বৈশিষ্ট্য, আৰু আন সংগীতৰ পৰা প্ৰধান এটা পাৰ্থক্য যে মহাপুৰুষৰ সংগীত হৈছে মাৰ্গীয়। ই কি মাৰ্গ দৰ্শন কৰে? ঈশ্বৰৰ ওচৰলৈ যোৱাৰ কাৰণে এটা পথৰ ই নিৰ্দেশনা দিব পাৰে, এটা মাৰ্গ দৰ্শন কৰিব পাৰে। গতিকে মহাপুৰুষৰ সংগীতে সেইকাৰণে অকল আমাৰ দেহাৰ আনন্দই, মনৰ আনন্দতে সীমিত নহয়, ই আমাৰ আত্মাৰ আনন্দ অৰ্থাৎ পৰমানন্দ দিয়াৰ কাৰণেও আমাৰ এই মহাপুৰুষৰ আনন্দ সম্পূৰ্ণৰূপে সমৰ্থ। গতিকে এই মহাপুৰুষৰ এই সংগীত ধাৰাটি নিশ্চয় আমি গ্ৰহণ কৰিব লাগিব। ইয়াৰ সংগীত ধাৰাটিত আছে আমাৰ পোনে পোনে আমি বৰগীতখিনি ক'ব পাৰোঁ। তাৰপিছতে যিখিনি ভটিমা আছে, মহাপুৰুষ শংকৰদেৱৰ লগতে আকৌ তাৰ শিষ্য মাধৱদেৱেও যথেষ্টখিনি ভটিমা লিখিছে। ভটিমা বুলি কওঁতে কিছু ভটিমাৰ মূল বস্তুটো হৈছে স্তুতি, প্ৰাৰ্থনা, প্ৰশস্তি। গতিকে এই এনেকুৱা ভটিমা আমাৰ 2জন মহাপুৰুষে লিখিছে। আৰু 2জন মহাপুৰুষৰ ভটিমা আমি যদি তাৰ এটা লেখ ল'বলৈ যাওঁ, 30টা ভটিমা আছে আমাৰ 2জন মহাপুৰুষৰ, 30টা ভটিমা। এই 30টা ভটিমাত এটা বিশেষ ভটিমা আছে, সেইটো হৈছে একক বস্তু গুৰু ভটিমা, যিটো আমাৰ মহাপুৰুষ মাধৱদেৱৰ সৃষ্টি। গুৰুজনাৰ গুণ, মাহাত্ম্য, তেওঁৰ যিখিনি কাম, যিখিনি শক্তি ভক্তি, সেইখিনিক তেওঁ প্ৰশস্তি কৰি পেলাই লিখিছে, সেইভাগ হৈছে গুৰু ভটিমা। আৰু 2জন মহাপুৰুষে ঈশ্বৰক প্ৰশস্তি কৰি, ঈশ্বৰৰ গুণ লীলা মাহাত্ম্য প্ৰকাশ কৰি কিছুমান ভটিমা লিখিছে, স্তুতি গীত লিখিছে, সেইখিনিক আমি দেৱ ভটিমা বুলি কওঁ। আৰু আন এবিধ ভটিমা বিশেষকে মহাপুৰুষ 2গৰাকীৰে নাট আৰু ঝুমুৰাসমূহত আছে। ঝুমুৰাসমূহত ভটিমা কম আছে। গুৰুজনাৰ নাট প্ৰায় কেইখনতেই 2খনৰ বাহিৰে ভটিমাসমূহ সুলভ। নাটৰ আৰম্ভণিটো আছে, মাজতো আছে, নাটত কিছু আমাৰ অভিনেতা অভিনেত্ৰীসমূহ মুখত ভটিমা দিয়া হৈছে। আৰু সামৰণিত বিশেষ ভটিমা দিয়া হৈছে, সেয়া হৈছে মুক্তি মংগল ভটিমা। এই গোটেই নাটকত থকা 3বিধ ভটিমাক আমি নাটকীয় ভটিমা বা নাট ভটিমা হিচাপে আমি জানো। ই হৈছে 3 নম্বৰ। প্ৰথম হৈছে গুৰু ভটিমা, তাৰপিছত দেৱ ভটিমা, তাৰপিছতে নাট ভটিমা। আন এবিধ ভটিমা আমি পাওঁ মহাপুৰুষৰ কলমৰ মাজেদি, সেয়া হৈছে এই ৰাজ ভটিমা, অৰ্থাৎ ৰজাক। এতিয়া কোন ৰজাকনো মহাপুৰুষে প্ৰশস্তি কৰিলে, এইটো যদি আমি বিচাৰ কৰি চাওঁ, বেছি নাই, ৰাজ ভটিমা বেছি নাই। আমাৰ 2টা কি 3টা আমাৰ ৰাজ ভটিমা আছে 2জন মহাপুৰুষৰ। বিশেষকৈ গুৰুজনাৰ আছে জয় জয় মল্ল নিপতি ৰসজান, এনেকে মহাৰাজ নৰনাৰায়ণক প্ৰশস্তি কৰি লিখা
গীত আছে। আৰু এটি দেৱভূতিমা বিশেষভাৱে আমি উল্লেখ কৰিব খুজিছোঁ। এই সংস্কৃতিৰ সম্পদখিনিৰ কথা আমি কোৱাৰ প্ৰসংগতে এবিধ বিশেষ ভূতিমা, যি ভূতিমা ভাগ ঈশ্বৰক স্তুতি কৰি লিখা হৈছে। পৰমপুৰুষ ভগৱন্তক তেওঁৰ গুণলীলা মাহাত্ম্যক প্ৰকাশ কৰি লিখিছে মহাপুৰুষ শংকৰদেৱে। আৰু সেই ভূতিমা ভাগে ৰচনা কৰিছে তাৰাই সংস্কৃত ভাষাত ৰচনা কৰিছে। বাকী ভূতিমাসমূহৰ ভাষাটো ব্ৰজাৱলী বা পুৰণি অসমীয়া শব্দ বহুতখিনি আমাৰ পুৰণি অসমীয়া তাত স্থান পাইছে। ব্ৰজাৱলী শব্দ আছে, সংমিশ্ৰণ আছে। নাটসমূহতো তেনেকে ব্ৰজাৱলী ভাষা প্ৰধান, বৰগীতসমূহতো আছে। গতিকে এইখিনি আমাৰ মহাপুৰুষৰ সংগীতৰ যিখিনি অৱদান, এইসমূহৰ ভিতৰত ভূতিমাখিনি এটা বিশেষ ঠাই অধিকাৰ কৰিছে। বৰগীতখিনি এটা বিশেষ ঠাই লৈ আছে। তাৰোপৰি আন এক প্ৰকাৰ গীত আছে, সেয়া হৈছে অংকীয়া গীত বুলি আমি যাক কওঁ। মানে মহাপুৰুষে ৰচনা কৰা যিখিনি নাট আছে, পত্নী প্ৰসাদ, কালী দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাতহৰণ, শ্ৰীৰাম বিজয়, এই ছভাগ নাট এতিয়া আমাৰ সকলোৰে কাৰণে সুলভ। চিহ্ন যাত্ৰা ভাগ সুলভ নহয় বাৰু, এই ছভাগ বৰ্তমান সুলভ আছে। ইয়াৰ বাহিৰেও আৰু মহাপুৰুষে লিখা তেনেকুৱা দুই এখন নাট আমি চৈত পুথিৰ যোগেদি গম পাইছো। জন্মযাত্ৰা, কংসবধ, এনেকে কিছু মহাপুৰুষে আৰু নাট 2-4খন লিখিছিলে, হেৰাই গৈছে সেইখিনি কিবা কাৰণত, বৰ্তমান লুপ্তপ্ৰায়। আৰু ঠিক মহাপুৰুষৰ পদাংক অনুসৰি অনুকৰণ কৰি আমাৰ মাধৱদেৱেও তেনেকে নাট আৰু ঝুমুৰাসমূহ, বিশেষকে মহাপুৰুষ মাধৱদেৱে ঝুমুৰাসমূহ লিখিলে। চুটি কাহিনী, আমাৰ ভক্তি ৰসৰ সঞ্চাৰ কৰিবৰ কাৰণে কৃষ্ণ যশোদাৰ বাৎসল্য প্ৰেমৰ যিখিনি প্ৰকাশ কৰি, দাস্য ভাৱৰ প্ৰকাশ কৰি যিখিনি ঝুমুৰা লিখিলে, সেইখিনি আমাৰ সংস্কৃতি বা আমাৰ সংগীতৰ এক অমূল্য সম্পদ। ইমানখিনি আমাৰ সম্পদ আছে। ভূতিমা আছে, বৰগীত আছে, অংকীয়া গীত আছে। এই নাটসমূহত থকা গীতসমূহকে আমি অংকীয়া গীত বুলি বুজি পাওঁ। প্ৰায় ভালেখিনি গীত আছে আৰু ভালেখিনি শ্লোক আছে। শ্লোকসমূহো আচলতে আমাৰ সংগীতৰ বিষয়বস্তু। গতিকে এইখিনি আমাৰ আছে। ইয়াৰ উপৰি এইটো গীতৰ অংশহে। ঠিক তেনেকে বাদ্য সৃষ্টি আমাৰ মহাপুৰুষে কৰি গৈছে। কপিলী পাৰ কুমাৰৰ হতুৱাই খোল গঢ়াই, নিজে খোলৰ বাজনা সৃষ্টি কৰি, খোলত বোল দি নিজে খোল বজাই বায়ন সৃষ্টি কৰিছে, সূত্ৰধাৰী নচুৱাইছে, নিজে সূত্ৰৰ ভাও দিছে। গতিকে এইখিনি মহাপুৰুষে অৱদান দি থৈ গৈছে। ইমানখিনি এটা অৱদান আমি পাই পেলাই আমি জাতিটো সঁচাকৈ আমি গৌৰৱান্বিত। ইয়াৰ উপৰিও নৃত্য, যিটো গীত, বাদ্য, নৃত্য, নাট্য, চাৰিওটি কলাৰহে আমাৰ সংগীত বস্তুটো সম্পূৰ্ণ হৈছে। গতিকে এই নৃত্যৰ ক্ষেত্ৰত মহাপুৰুষে যথেষ্টখিনি আমাৰ চিহ্নযাত্ৰাৰ জৰিয়তেই প্ৰথম এয়া আৰম্ভ হৈছে। সূত্ৰধাৰী প্ৰৱেশ, গোসাঁই প্ৰৱেশ, এইবিলাকত বিভিন্ন নৃত্যৰ প্ৰয়োগ কৰিছে, ভংগীমাৰ প্ৰয়োগ কৰিছে। এইখিনি আৰম্ভণি। লাহে লাহে মহাপুৰুষে নাটসমূহত এই বিভিন্ন গীতত, প্ৰৱেশৰ গীতত, প্ৰস্থানৰ গীতত বা যুদ্ধৰ গীতত বিভিন্ন অংগী বা বিভিন্ন ভংগীমা, নৃত্যৰ ভংগীমা আৰু প্ৰৱেশ প্ৰস্থানৰ যিখিনি ভংগীমা, এইসমূহত নৃত্য প্ৰয়োগ কৰিছে। গতিকে ইয়াৰ উপৰিও যিখিনি পূৰ্বৰংগৰ কথা আছে, এয়া সংস্কৃত সাহিত্য বা সংস্কৃত নাটকৰ কিছু হয়তো ইয়াত উপাদান ইয়াত সংযোগ হৈছে। মহাপুৰুষে সেইখিনি হয়তো গ্ৰহণো কৰিছে বা সেইখিনিত তেওঁ আকৌ এটা সংস্কাৰ ৰূপত আমালৈ আগবঢ়াই থৈ গৈছে। গতিকে এইখিনি আমাৰ কাৰণে সাংস্কৃতিক সম্পদ। তাৰ উপৰিও আমাৰ কীৰ্তন ভাগ আছে আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এটা ধৰ্ম, এটা উপাসনা পদ্ধতি মহাপুৰুষে আমাক দিছে। গতিকে ই আমাৰ সৰ্বকালৰ কাৰণে প্ৰাসংগিক বুলি ভাবিছো। সেইকাৰণে আমি এইটো বস্তু, এই ধৰ্ম বস্তুটো যদি আমি সকলোৱে শুদ্ধভাৱে গ্ৰহণ কৰোঁ, তেতিয়া আমি সদায় এক হৈ থাকিব পাৰিম। আৰু মহাপুৰুষে গোটেই আমাৰ জাতি জনগোষ্ঠী সকলোকে এক কৰিছে। এনেই এক কৰা নাই, এটা মাধ্যমত এক কৰিছে। সেই মাধ্যমটো হৈছে ধৰ্ম। এই ধৰ্ম হৈছে এক ঈশ্বৰক উপাসনা কৰাৰ ধৰ্ম। গতিকে এক ঈশ্বৰক উপাসনা কৰিলেহে বস্তুটো এক হ'ব। যদি বহু ঈশ্বৰ থাকে বা ক্ষুদ্ৰ দেৱতাৰ উপাসনা থাকে বা বিভিন্ন আচাৰ নীতি থাকে, তেতিয়া আমি এক হোৱাত অসুবিধা হ'ব। গতিকে মহাপুৰুষে সেই কথাটো চিন্তা কৰি এক পৰমেশ্বৰ, যিজন সত্য,
যিজন ঈশ্বৰক পূজা কৰিলে, সেৱা কৰিলে, ভক্তি কৰিলে সকলো ঈশ্বৰৰ পূজা হয়। গতিকে কৃষ্ণক বুজিলে সমস্তৰে পূজা হয়, পৃথকে বুজিলে পূজা কেহ নকৰা হয়। এইখিনি হ'ল তত্ত্ব কথা। এই তত্ত্ব বস্তুটোক সাৰ কৰি মহাপুৰুষে এই আমাৰ এই এখন হৰিনাম ধৰ্মটো আমালৈ আগবঢ়াই থৈ গৈছে। আৰু এখন হৰিনাম ধৰ্মটো তেখেতে জনসমাজত বিয়পাই দিবৰ কাৰণে বিভিন্ন সময়ত তেওঁ গীত মাত লিখিলে, নাট লিখিলে, ভটিমা লিখিলে, বিভিন্ন কাব্য সৃষ্টি কৰিলে। এইখিনি তেওঁ কৰি দেখুৱালে। এই গোটেইখিনিৰ মাজতে অৰ্থাৎ সাহিত্য আৰু সংস্কৃতি, ধৰ্মটোৰ লগে লগে সাহিত্য আৰু সংস্কৃতি এই দুটা থাল মহাপুৰুষৰ কলমৰ মাজেদি আপোনা আপুনি বাজ হৈ আহিলে। যিটো মানে এইটো হৈছে আমি ইয়াক বাই প্ৰডাক্ট বুলি কওঁ। গতিকে ধৰ্মটোহে মূল কথা, সাহিত্য সৃষ্টিটো গুৰুজনাৰ মূল কথা নাছিলে। সাহিত্য সৃষ্টি হওক বুলি সাহিত্য সৃষ্টি কৰা নাই, তেনেকে সংস্কৃতি সৃষ্টি হওক কৰো বুলি সংস্কৃতিও সৃষ্টি কৰা নাই। গতিকে গুৰুজনাই যিটো সত্য বস্তু প্ৰচাৰ কৰিব বিচাৰিছে, সেই সত্য বস্তুটো প্ৰচাৰ কৰিবৰ কাৰণে সকলো আবাল বৃদ্ধ বনিতাই বুজিব পৰাকে সমাজলৈ আগবঢ়াই দিব ইচ্ছাৰে তেখেতে সাহিত্য সৃষ্টি কৰিলে, বিভিন্ন কাব্যৰ সৃষ্টি কৰিলে, বিভিন্ন গীত মাতৰ সৃষ্টি কৰিলে। অৰ্থাৎ সাহিত্য আৰু সংস্কৃতি এই গোটেই বস্তুখিনিৰ সাৰ বস্তু হৈছে একমাত্ৰ একংশত, যাক বেদত কোৱা হৈছে একংশত বিপ্ৰাহ বহুধা বদন্তি। সৎ বস্তু এটাই, তেৱেই পৰম ব্ৰহ্ম, তেৱেই পৰমেশ্বৰ। আৰু এই পৰমেশ্বৰ পৰম ব্ৰহ্ম আগতো আছে, এতিয়াও আছে, অনন্ত। গতিকে এই অনন্ত কাললৈ থাকিব। গতিকে এই সৎ বস্তুটোক যোনে আমি আশ্ৰয় কৰিম, আমি সকলো তেতিয়া আমি নিশ্চয় সৎ হৈ থাকিব পাৰিম।